মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশী তোমালোকলৈ লৈ আহিছো ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ পাঠ 6টিত আছিল কি ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ এই পাঠটিৰ আমি দুটা ভাগ ইতিমধ্যে পঢ়িলো আজি আমি 3 নম্বৰ ভাগটি পঢ়িম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আগৰ ভাগকেইটাত কি পঢ়িলা ইতিহাসত সময়ৰ গণনা বা গ্ৰেগৰিয়ান ক্যালেন্ডাৰ বা ইতিহাসৰ উৎসসমূহ বা ইতিহাস অধ্যয়নৰ উৎসসমূহ ভাৰতবৰ্ষ নামটিৰ আৰম্ভণি এই বিষয়ে তোমালোকে পঢ়িছিলা আৰু ভাৰতবৰ্ষ নামটিৰ আৰম্ভণি আমি পঢ়ি আছিলো আগৰ ভাগকেইটাত ছাত্ৰ-ছাত্ৰীসকল আমি পাই আহিছো যে বিভিন্ন জনে বিভিন্ন ধৰণে আমাৰ ভাৰতবৰ্ষ নামটি উচ্চাৰণ কৰিছিল বা বিভিন্ন জন বা বিভিন্ন পৰিবাৰজক ভাৰতলৈ আহিছিল তেখেতসকলে আমাৰ দেশখনক বেলেগ বেলেগ নামেৰে উচ্চাৰণ হয়তো কৰিছিল আমি পাই আহিছো যে সম্ৰাট অশোকে তেখেতৰ শিলালিপিসমূহত কি কৈছে শিলালিপিসমূহত উল্লেখ কৰিছে ভাৰতবৰ্ষৰ নামটো কি বুলি উল্লেখ কৰিছে জম্মুদ্বীপ বা জামু গছৰ দ্বীপ ছাত্ৰ-ছাত্ৰীসকল এই যে প্ৰাচীন ভাৰতীয় গ্ৰন্থসমূহ তাত কিন্তু আমাৰ ভাৰত উপমহাদেশখনৰ নাম কি আছে ভাৰতবৰ্ষ বা জম্মুদ্বীপ এই কথাখিনি আমি অশোকৰ শিলালিপিটো পাইছো তেখেতৰ শিলালিপিটো ভাৰতবৰ্ষ কি বুলি কৈছিলে জম্মুদ্বীপ বুলি কৈছিলে এই যে আমাৰ দেশখনৰ নাম ভাৰত এই নামটো কিন্তু এদিনতে বা হঠাতে সৃষ্টি হোৱা নাছিল বা কোনো বিশেষ ব্যক্তিয়েও কিন্তু এই নামটো দিয়াৰ তথ্য নাই বিভিন্ন সময়ত কি কৰিছিল বিভিন্ন জনে ভাৰতবৰ্ষৰ নামটো বিভিন্ন ধৰণে উচ্চাৰণ কৰিছিল মহাভাৰতত মানে মহাকাব্য মহাভাৰত তাত কি আছে তাত ভাৰতবৰ্ষ শব্দটো কি ব্যৱহাৰ কৰিছিল প্ৰথমে হয়তো তেতিয়া তেওঁলোকে ব্যৱহাৰ কৰিছিল মহাভাৰতৰ সময়ত আৰু এই ভাৰতবৰ্ষৰ শব্দটো মূলতঃ উত্তৰ ভাৰতত কিন্তু বেছি প্ৰচলন হৈ আছিল উত্তৰ ভাৰতত বেছি প্ৰচলিত হৈ আহিছিল বা উত্তৰ ভাৰতৰ লোকসকলে হয়তো ভাৰতবৰ্ষ বুলি কৈছিলে মহাভাৰতত এই কথাটি উল্লেখ আছে দক্ষিণ ভাৰতত আকৌ কি আছিলে ভাৰতবৰ্ষক কি বুলি কৈছিলে ভাৰতবৰ্ষক কি বুলি কয় ভাৰতম আৰু এই কথাটো ভাৰতম বুলি যে তেওঁলোকে কৈছিলে এই কথাখিনি আমি তামিল সাহিত্যসমূহৰ পৰা গম পাওঁ তামিল সাহিত্যসমূহত তেওঁলোকে ভাৰতবৰ্ষক ভাৰতম বুলি লিখি গৈছে অতীজৰে পৰা বহুলভাৱে প্ৰচলিত ভাৰত নামটো কিন্তু এতিয়া দেশে বিদেশে সমাদৃত কাৰণ তেতিয়াৰ পৰা আমাৰ দেশখনৰ নাম ভাৰত হিচাপে প্ৰচলন হৈ আহিছে এতিয়া কিন্তু দেশে বিদেশে আমাৰ দেশখনক কি বুলি জানে সকলোৱে ভাৰত বুলি জানে ভাৰত বা ভাৰতবৰ্ষ পাৰ্চীসকলে খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত কি বুলি কৈছিলে সিন্ধু নদীখনৰ কথা চবে জানো আমাৰ ভাৰতবৰ্ষত থকা এখন ডাঙৰ নদী পাৰ্চীসকলে সিন্ধু নামটো হয়তো উচ্চাৰণ কৰিব নোৱাৰিছিলে তেওঁলোকে সিন্ধু নদীক কি বুলি কৈছিলে হিন বা হিদু তেওঁলোকে কি বুলি কৈছিলে হিন বা হিদু ই সিন্ধু ৰূপান্তৰিত ৰূপ হয়তো এই যে তেওঁলোকে যে উচ্চাৰণ কৰিব নোৱাৰি সিন্ধু শব্দটোক যে হিন বা হিদু বুলি কৈছিলে এই সিন্ধুটোৰে হয়তো সিন্ধু নদীখনৰ নামটোৰে হয়তো ৰূপান্তৰিত ৰূপ এই দুটা হয় প্ৰাচীন গ্ৰীকসকলেও কিন্তু আমাৰ এই অঞ্চলটোক আমাৰ এই ভাৰতবৰ্ষৰ অঞ্চলটোক ইণ্ডয় বা ইণ্ডিয়াক বুলি কৈছিল কি বুলি কৈছিল ছাত্ৰ-ছাত্ৰীসকল ইণ্ডয় বা ইণ্ডিয়াক হিন্দৰ প্ৰাৰম্ভিক হ আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে তেওঁলোকে বাদ দিছিল আৰু এনেদৰে তেওঁলোকে ইণ্ডিয়া বুলি উচ্চাৰণ কৰিছিল ইণ্ডিয়ক তেওঁলোকে কি বুলি কৈছিলে ছাত্ৰ-ছাত্ৰীসকল ইণ্ডয় বা ইণ্ডিয়াক আৰু তেওঁলোকৰ ভাষাত হয়তো হ আখৰটো নাই সেইকাৰণে তেওঁলোকে কি বুলি কৈছিলে হিন্দৰ হলনি তেওঁলোকে ইণ্ডিয়া বা ইণ্ডিয়ক এনেকৈ কৈছিলে আৰু লাহে লাহে তাৰ পৰাই হয়তো আমাৰ দেশখনৰ নাম ইণ্ডিয়া হৈছিল বা ইণ্ডিয়া নামটোৰ উৎপত্তি তেনেকৈ হৈছিল বুলি ধাৰণা কৰা হয় আৰু গ্ৰীকসকলে যে ইণ্ডো বুলি কৈছিলে ইণ্ডুই বা ইণ্ডিক এই বুলি কৈছিলে সেই কথাখিনি আমি আগতেই পাই আহিছো ছাত্ৰ-ছাত্ৰীসকল প্ৰাচীন চীন দেশৰ প্ৰাচীন লোকসকলে কি বুলি কৈছিলে ভাৰতক ইনটু বা ইন্দু
ইন্দু মানে কি সিন্ধুৰ পাৰ তেওঁলোকে সিন্ধুৰ পাৰক ইন্দু বা ইন্দু বুলি উচ্চাৰণ কৰিছিল ইয়াৰ উপৰিও কিন্তু তেওঁলোকে সিন্ধুৰ পৰাই উৎপত্তি হোৱা আন এটা নাম তেওঁলোকে উচ্চাৰণ কৰিছিল সেইটো হৈছে তিয়ানঝু তেওঁলোকে তিয়ানঝু মানে কি বুজাইছিল আমাৰ দেশখনক বুদ্ধৰ ভূমি বুদ্ধ মানে ছাত্ৰ-ছাত্ৰীসকল বুদ্ধদেৱৰ কথা কৈছে বুদ্ধৰ ভূমিৰ কাৰণে তেওঁলোকে হয়তো আমাৰ দেশখনক তিয়ানঝু বুলি কৈছিলে কোনে কৈছিলে ছাত্ৰ-ছাত্ৰীসকল প্ৰাচীন চীনাসকলে আৰু এতিয়া যে হিন্দুস্তান বুলি যে কয় আমাৰ দেশখনক এই হিন্দুস্তান শব্দটোৰ আৰম্ভণি কিন্তু আজিৰ পৰা প্ৰায় 1800 বছৰ আগতে কি হৈছিলে পাৰ্চীসকলে তেওঁলোকৰ শিলালিপিত ব্যৱহাৰ কৰিছিল আজিৰ পৰা 1800 বছৰ আগতে পাৰ্চীসকলে শিলালিপিত হিন্দুস্তান শব্দটো ব্যৱহাৰ কৰিছিল পৰৱৰ্তী সময়ত বহু বিদেশী আক্ৰমণকাৰী আৰু ভ্ৰমণকাৰীয়ে কি কৰিছিল এই আমাৰ ভাৰত উপমহাদেশখনৰ বৰ্ণনা কৰিবলৈ কি ব্যৱহাৰ কৰিছিল এই হিন্দুস্তান শব্দটো আৰু এই হিন্দুস্তান শব্দটো প্ৰথমে পাৰ্চী শিলালিপিৰ পৰা আহিছিল আজিৰ পৰা 1800 বছৰ আগতে ছাত্ৰ-ছাত্ৰীসকল আমাৰ এই পাঠটি তোমালোকে পঢ়ি কি ধাৰণা ললা তাৰে তোমালোকক এটা ধাৰণা চিত্ৰ দিয়া হৈছে আমি এই পাঠটিত কি পাইছো ইতিহাস অধ্যয়নৰ কথা পাইছো ইতিহাস অধ্যয়নত আমি কি পালো সময় গণনা পালো উৎস পালো আৰু ভাৰতবৰ্ষৰ নামৰ আমি আৰম্ভণি পাইছো এই পাঠটিত আৰু সময় গণনাত আমি কি পাইছিলো বৰ্ষপঞ্জীৰ বিষয়ে পাইছিলো সময় ৰেখা আৰু নিৰ্দিষ্ট সময় সূচক শব্দ কিছুমান আমি পাইছিলো শতিকা দশক এইবোৰ আৰু উৎসবিলাক উৎস আহৰণৰ প্ৰক্ৰিয়াসমূহৰ বিষয়ে আমি পঢ়িছিলো কৰ পৰা ইতিহাস অধ্যয়নৰ উৎসসমূহ আহৰণ কৰা হয় আৰু ভাৰতবৰ্ষৰ নামৰ আৰম্ভণিটো আমি তাতেও আমি কি পাইছিলো উৎসৰ প্ৰকাৰসমূহৰ বিষয়ে পাইছিলো ছাত্ৰ-ছাত্ৰীসকল আমি এই ভাগটি শেষ কৰাৰ আগতে তোমালোকলৈ মই দুটা মূল্যায়ন ৰাখিছো এক নম্বৰটো মই ৰাখিছো পুৰা জীৱবিজ্ঞানীসকলে দেশ অধ্যয়ন কৰে এইটো এটা খালি ঠাই পূৰ কৰা ছাত্ৰ-ছাত্ৰীসকল পুৰা জীৱবিজ্ঞানীসকলে কি অধ্যয়ন কৰে জীৱাশ্ম অধ্যয়ন কৰে ছাত্ৰ-ছাত্ৰীসকল পুৰা জীৱবিজ্ঞানীসকলে কি অধ্যয়ন কৰে জীৱাশ্ম তাৰ পিছত মই আৰু এটা তোমালোকলৈ খালি ঠাই পূৰ কৰা আনিছো দেশসকলে ভাৰতক ইন্দু বা সিন্ধুৰ পাৰ ইন্দু বুলি উল্লেখ কৰিছিল কোনে কৰিছিল প্ৰাচীন চীনাসকলে আমাৰ ভাৰতবৰ্ষখনক ইন্দু বা সিন্ধুৰ পাৰ ইন্দু বুলি উল্লেখ কৰিছিল ছাত্ৰ-ছাত্ৰীসকল এই পাঠটিৰ ইমানতে সামৰণি পৰিল আৰু এই পাঠটিৰ মূল্যায়নলৈ মই আকৌ আহি আছো আজিলৈ এৰিছো ধন্যবাদ